মাননীয় মুখ্যমন্ত্রী ডাঙরিয়াক তেখেতৰ কাৰ্যালয়ত অফিসত লগ ধৰি পেলাই আলোচনা কৰিলো। তেখেতক কলো যে অহা যেহেতু 25 তাৰিখৰ পৰা আমাৰ কি কয় বিধানসভা ইয়াৰ অধিৱেশন বহিব। সেই অধিৱেশনতে বিটিচি অঞ্চলৰ যিবিলাক প্ৰাদেশিকৃত স্কুল আছে, কলেজ আছে, সেইবিলাক প্ৰাদেশিকৃত কৰিবৰ কাৰণে এটা বিল আনিব লাগিব। আৰু ইয়াৰ কাৰণে বিটিচি শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ শিক্ষা বিভাগ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সোনকালে বহিবৰ কাৰণে প্ৰয়োজন আছে। এই কথাটো যেতিয়া আলোচনা কৰা হ'ল তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ক'লে যে অহা 19 আৰু 20 তাৰিখে তেওঁলোকে আমাৰ শিক্ষা বিভাগ আৰু নিজে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ শিক্ষা বিভাগৰ লগত একেলগে বহি আমাৰ যেটো 25 তাৰিখে হ'ব লগা সেশন তাতে প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে এটা বিল উত্থাপন কৰা হ'ব। ইয়াৰ ব্যৱস্থা কৰি থকা হৈছে। আৰু বাকিখিনি যিবিলাক আছে আমাৰ শিক্ষক নিযুক্তি দিয়া কিবা দিয়া এলপি স্কুলৰ কাৰণে এম ই স্কুলৰ কাৰণে ইয়াৰ কাৰণে ডিসেম্বৰত এটা মই সময় দিছো। ডিসেম্বৰৰ ভিতৰতে 984 আমাৰ পোষ্ট খালি আছে, তাত এপইন্টমেন্ট দিয়াৰ ব্যৱস্থা কৰা হ'ব। 1000ৰ ওপৰত আমাৰ মানে কি কয় গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰবিলাকৰ পোষ্ট খালি আছে, সেইবিলাকৰ এপইন্টমেন্টৰ ব্যৱস্থা কৰা হ'ব। 3 ষ্টাৰ আৰু বেছি আমাৰ এছআই পোষ্ট খালি আছে। CSB গঠন কৰাৰ লগে লগে CSBৰ হাতত মই গঠাই দিম যাতে তেওঁলোকে ইণ্টাৰভিউ পাতি এপইন্টমেন্ট দিয়াৰ ব্যৱস্থা কৰে। আৰু লগতে ঠিক তেনেদৰে আমাৰ মানে নন টিচিং ষ্টাফ চকীদাৰ পিয়ন কেৰাণীবিলাকৰ পোষ্ট খালি আছে, কমচে কম 500টা মান আছে, সেইবিলাক পূৰণ কৰিবৰ কাৰণে ব্যৱস্থা কৰা হ'ব। শিক্ষাৰ সংস্কাৰৰ কাৰণে শিক্ষাটো উন্নতি কৰিবৰ কাৰণে নতুন পলিচি প্ৰগ্ৰাম লৈ কাম কৰিবৰ কাৰণে পদক্ষেপ ল'বৰ কাৰণে ব্যৱস্থা কৰি থকা হৈছে। কলেজবিলাকত ডিজিটেল ক্লাছৰুম স্মাৰ্ট ক্লাছৰুম বনাবৰ কাৰণে ইতিমধ্যে আমি পলিচি যুগুত কৰিছো আৰু সেইখিনি কাম কৰিবৰ কাৰণে পুঁজিৰ দৰকাৰ আছে। যিখিনি পুঁজি আছে আৰম্ভ আমি সোনকালে কৰিম আৰু মই ভাবো এইখিনি কৰাৰ দ্বাৰা দি পৰ্যায়ক্ৰমে আমি প্ৰত্যেকখন কলেজবিলাকত কৰি যাবৰ কাৰণে সক্ষম হ'ম। ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে আমি ইতিমধ্যে অসম চৰকাৰৰ লগত কথা পাতিছো। মই 3 দিনমান আগত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতৰ কাৰ্যালয়ত অফিসত লগ ধৰি পেলাই আলোচনা কৰিলো। তেখেতক কলো যে অহা যেহেতু 25 তাৰিখৰ পৰা আমাৰ কি কয় বিধানসভা ইয়াৰ অধিৱেশন বহিব। সেই অধিৱেশনতে বিটিচি অঞ্চলৰ যিবিলাক প্ৰাদেশিকৃত স্কুল আছে, কলেজ আছে, সেইবিলাক প্ৰাদেশিকৃত কৰিবৰ কাৰণে এটা বিল আনিব লাগিব। আৰু ইয়াৰ কাৰণে বিটিচি শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ শিক্ষা বিভাগ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সোনকালে বহিবৰ কাৰণে প্ৰয়োজন আছে। এই কথাটো যেতিয়া আলোচনা কৰা হ'ল তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱে ক'লে যে অহা 19 আৰু 20 তাৰিখে তেওঁলোকে আমাৰ শিক্ষা বিভাগ আৰু নিজে মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ শিক্ষা বিভাগৰ লগত একেলগে বহি আমাৰ যেটো 25 তাৰিখে হ'ব লগা সেশন তাতে প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে এটা বিল উত্থাপন কৰা হ'ব। ইয়াৰ ব্যৱস্থা কৰি থকা হৈছে। আৰু বাকিখিনি যিবিলাক আছে আমাৰ শিক্ষক নিযুক্তি দিয়া কিবা দিয়া এলপি স্কুলৰ কাৰণে এম ই স্কুলৰ কাৰণে ইয়াৰ কাৰণে ডিসেম্বৰত এটা মই সময় দিছো। ডিসেম্বৰৰ ভিতৰতে 984 আমাৰ পোষ্ট খালি আছে, তাত এপইন্টমেন্ট দিয়াৰ ব্যৱস্থা কৰা হ'ব। 1000ৰ ওপৰত আমাৰ মানে কি কয় গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰবিলাকৰ পোষ্ট খালি আছে, সেইবিলাকৰ এপইন্টমেন্টৰ ব্যৱস্থা কৰা হ'ব। 3 ষ্টাৰ আৰু বেছি আমাৰ এছআই পোষ্ট খালি আছে, CSB গঠন কৰাৰ লগে লগে CSBৰ হাতত মই গঠাই দিম যাতে তেওঁলোকে ইণ্টাৰভিউ পাতি এপইন্টমেন্ট দিয়াৰ ব্যৱস্থা কৰে। আৰু লগতে ঠিক তেনেদৰে আমাৰ মানে নন টিচিং ষ্টাফ চকীদাৰ পিয়ন কেৰাণীবিলাকৰ পোষ্ট খালি আছে, কমচে কম 500টা মান আছে, সেইবিলাক পূৰণ কৰিবৰ কাৰণে ব্যৱস্থা কৰা হ'ব। শিক্ষাৰ সংস্কাৰৰ কাৰণে শিক্ষাটো উন্নতি কৰিবৰ কাৰণে নতুন পলিচি প্ৰগ্ৰাম লৈ কাম কৰিবৰ কাৰণে পদক্ষেপ ল'বৰ কাৰণে ব্যৱস্থা কৰি থকা হৈছে। কলেজবিলাকত ডিজিটেল ক্লাছৰুম স্মাৰ্ট ক্লাছৰুম বনাবৰ কাৰণে ইতিমধ্যে আমি পলিচি যুগুত কৰিছো আৰু সেইখিনি কাম কৰিবৰ কাৰণে পুঁজিৰ দৰকাৰ আছে। যিখিনি পুঁজি আছে আৰম্ভ আমি সোনকালে কৰিম আৰু মই ভাবো এইখিনি কৰাৰ দ্বাৰা দি পৰ্যায়ক্ৰমে আমি প্ৰত্যেকখন কলেজবিলাকত কৰি যাবৰ কাৰণে সক্ষম হ'ম।